মৰিগাঁৱৰ মৈৰাবাৰীৰ লোচনাবৰীৰ পাখন পুত্ৰ আৰু নাতিয়েকৰ আক্ৰমণৰ বলি হ'ল এগৰাকী দুৰ্ভগীয়া বৃদ্ধ পিতৃ। নিজ কনিষ্ঠ ভাতৃসহ অন্তঃসত্ত্বা বোৱাৰীকো আক্ৰমণৰ অভিযোগ। পুত্ৰ আৰু নাতিয়েকৰ আক্ৰমণৰ বলি হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আব্দুল ৰহিম নামৰ এগৰাকী বৃদ্ধ লোক। বৃদ্ধ পিতৃৰ লগত পুত্ৰ আব্দুল কাদিৰৰ সামান্য কথাতে তৰ্কাতৰ্কিৰ পিছত চোকা অস্ত্ৰ, দা, জাঠি আৰু লাঠিৰে আক্ৰমণ কৰে বৰপুত্ৰ আব্দুল কাদিৰ আৰু তিনি নাতিয়েক ইজাজুল হক, আজিজুল হক আৰু সাইফুল ইছলামে। ঘটনাস্থলীত ন্যায় বিচাৰি বৃদ্ধগৰাকীয়ে পুত্ৰ আৰু নাতিয়েকৰ বিৰুদ্ধে মৈৰাবাৰী আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। ইফালে বৰ্তমান মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বৃদ্ধগৰাকীৰ লগতে তেওঁৰ কনিষ্ঠ পুত্ৰ আব্দুল খলিল আৰু অন্তঃসত্ত্বা বোৱাৰী। ঘটনা সন্দৰ্ভত মৈৰাবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আপোনাৰ নাতি আৰু আপোনাৰ ল'ৰাই আপোনাক মাৰিছে? আপোনাৰ ল'ৰাৰ নাম কি? আব্দুল কাদিৰ। নাতিৰ নাম? আজিজুল, ইজাজুল। কিয় মাৰিছে আপোনাক? এই যে সামান্যতা এনে মানে আমার ডাক দিছে যে দাদা হেন আহিব, আমি দাম যে কাল গেলাম তোর সেরিভিশনে। সিহঁতৰ ঘৰত মাৰিছে? আমি কৈছি না আমি সারা রাত যে। কেইজন আছিলে? তারা তিনজন। কোন কোন আছিলে? তারা দুই বাপ তিন বাপ। আজিজুল আৰু কাক মাৰিছে? আপোনাক মাৰিছে না আৰু কাৰোবাক মাৰিছে? আমার মাইতা ফুটা যাইছে যে মিলিতে আপোনাক মানে সিহঁতে মাৰপিট কৰি আছে চাই আহিছিলে? নাতি আছে বাপ নাই করাইছি শুধু মারা গেছে এই বাড়ি ফেলে করাইছি। এটারও মারছে, আমার ছোট পুত্রও মারছে। এটা ফেরাই কথা কথা এই যে আমার রক্ত হইতেছে, আমি উঠছি নাই না ছোট ছোট উঠায় আমার কাছে নাতি নেই। ঈদৰ পিছদিনাই পুত্ৰই আপোনাক মাৰিলে, আপুনি পিতৃ। কি নাম আপোনাৰ পুত্ৰৰ? আব্দুল কাদির। আব্দুল কাদির। এনে দাও লইছে ফেরাই লইছে বাটাম, এটা লইছে তার মামুর ভাল থেকে এটা লইছে। আমি কি দেখি তোরা কি হয়েছে। মৈৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।